নিৰ্বাচিত ভাৰতবৰ্ষৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ যুক্ত ৰাজ্য শাসন ব্যৱস্থাত চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট দুটাই এটা আনটোৰ পৰিপূৰক আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ যিটো কনকাৰেণ্ট লিষ্ট বা কিছুমান ট্ৰান্সফাৰ্ড ছাবজেক্ট থাকে সেই ছাবজেক্টবিলাক কিছুমান ষ্টেটৰ নিজা কিছুমান চেন্ট্ৰেলৰ নিজা গতিকে এই ক্ষেত্ৰত আমি এইকাৰণে এইটো কৰা হৈছে বহুত আঁচনিৰ নাম সলনি কৰা হৈছে বিভিন্ন ৰাজ্যত নাম্বাৰ 1 বহুত আঁচনিৰ ভয়ংকৰ ভ্ৰষ্টাচাৰ হৈছে কেন্দ্ৰই দিয়া পইচা গতিকে মাই বাপ নাই গতিকে সেনেকৈ ভাবি বহুতে ইয়াক মানে মিছ ইউজ কৰিছে গতিকে মিছ ইউজটো কমাবৰ কাৰণে আৰু ৰেছপন্সিবিলিটিটো যে এই আঁচনিখন গাঁৱৰ ৰাইজৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে গতিকে প্ৰত্যেকখন ৰাজ্য চৰকাৰে এখন জনকল্যাণকামী চৰকাৰৰ যিটো ভূমিকা সেই জনকল্যাণকামী চৰকাৰৰ ভূমিকাটো যাতে প্ৰত্যেকখন ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে উপলব্ধি কৰিব পাৰে তাৰ কাৰণে বিশেষভাৱে এই আঁচনিখনত 60:40 এই ৰেচিঅ'টো এইবাৰ নতুনকৈ অনা হৈছে মাঘ বিহুৰ আগত চলিব অলপ খানা চানা খাম যিহেতু একেলগে অলপ চলপ চলিব কিন্তু অতি সোনকালে কথাখিনি কাৰণ আমি গোটেই কথাখিনি পৰ্যায়ক্ৰমে ধাপে ধাপে আগবঢ়াই আছোঁ নিশ্চিতভাৱে এইটো মই ভাবোঁ যে এইটো কৰাই ল'ব পাৰিম বা তেওঁলোকেও NDA মিত্ৰদলসকলেও এটা পইণ্টত এগ্ৰিড যে NDA চৰকাৰ অসমত থাৰ্ড টাইমৰ কাৰণে লাগে এইটোত অল আৰ এগ্ৰিড NDA পাৰ্টনাৰ্ছ ৰাইজে ক'ব জিকিব নে হাৰিব ৰাইজে ভোট দিব আমি দুটা দলৰ লগতে আমি ভাবোঁ কিন্তু কথাটো ইমান সহজো নহয় কিন্তু সহজ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ কিছুমান কথা ৰাজনৈতিক দলৰ নেতাৰ তেওঁলোকৰ নিজৰ দলীয় হয় যেতিয়া NDA লৈকে আহে নিশ্চিতভাৱে গোটেই কথাবিলাক এটলিষ্টটো শুনিব লাগিব শুনাৰ পিছত হয়তো মনবিলাক কোমলিব পাৰে আমি আশা কৰিম মন কোমলক সকলোৰে আৰু একেলগে আমি NDA হৈ অসমৰ স্বাৰ্থত আমি একেলগে নিৰ্বাচন খেলোঁ নিৰ্বাচিত ভাৰতবৰ্ষৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ যুক্ত ৰাজ্য শাসন ব্যৱস্থাত চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট দুটাই এটা আনটোৰ পৰিপূৰক আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ যিটো কনকাৰেণ্ট লিষ্ট বা কিছুমান ট্ৰান্সফাৰ্ড ছাবজেক্ট থাকে সেই ছাবজেক্টবিলাক কিছুমান ষ্টেটৰ নিজা কিছুমান চেন্ট্ৰেলৰ নিজা গতিকে এই ক্ষেত্ৰত আমি এইকাৰণে এইটো কৰা হৈছে বহুত আঁচনিৰ নাম সলনি কৰা হৈছে বিভিন্ন ৰাজ্যত নাম্বাৰ 1 বহুত আঁচনিৰ ভয়ংকৰ ভ্ৰষ্টাচাৰ হৈছে কেন্দ্ৰই দিয়া পইচা গতিকে মাই বাপ নাই গতিকে সেনেকৈ ভাবি বহুতে ইয়াক মানে মিছ ইউজ কৰিছে গতিকে মিছ ইউজটো কমাবৰ কাৰণে আৰু ৰেছপন্সিবিলিটিটো যে এই আঁচনিখন গাঁৱৰ ৰাইজৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে গতিকে প্ৰত্যেকখন ৰাজ্য চৰকাৰে এখন জনকল্যাণকামী চৰকাৰৰ যিটো ভূমিকা সেই জনকল্যাণকামী চৰকাৰৰ ভূমিকাটো যাতে প্ৰত্যেকখন ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে উপলব্ধি কৰিব পাৰে তাৰ কাৰণে বিশেষভাৱে এই আঁচনিখনত 60:40 এই ৰেচিঅ'টো এইবাৰ নতুনকৈ অনা হৈছে মাঘ বিহুৰ আগত চলিব অলপ খানা চানা খাম যিহেতু একেলগে অলপ চলপ চলিব কিন্তু অতি সোনকালে কথাখিনি কাৰণ আমি গোটেই কথাখিনি পৰ্যায়ক্ৰমে ধাপে ধাপে আগবঢ়াই আছোঁ নিশ্চিতভাৱে এইটো মই ভাবোঁ যে এইটো কৰাই ল'ব পাৰিম বা তেওঁলোকেও NDA মিত্ৰদলসকলেও এটা পইণ্টত এগ্ৰিড যে NDA চৰকাৰ অসমত থাৰ্ড টাইমৰ কাৰণে লাগে এইটোত অল আৰ এগ্ৰিড NDA পাৰ্টনাৰ্ছ ৰাইজে ক'ব জিকিব নে হাৰিব ৰাইজে ভোট দিব আমি দুটা দলৰ লগতে আমি ভাবোঁ কিন্তু কথাটো ইমান সহজো নহয় কিন্তু সহজ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ কিছুমান কথা ৰাজনৈতিক দলৰ নেতাৰ তেওঁলোকৰ নিজৰ দলীয় হয় যেতিয়া NDA লৈকে আহে নিশ্চিতভাৱে গোটেই কথাবিলাক
এটলিষ্টটো শুনিব লাগিব। শুনাৰ পিছত হয়তো মনবিলাক কোমলিব পাৰে। আমি আশা কৰিম মন কোমলক সকলোৰে, আৰু একেলগে আমি NDA হৈ অসমৰ স্বাৰ্থত আমি একেলগে নিৰ্বাচন খেলোঁ।